হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আজি নৰসিংহৰ পাতৰ বৰ বনাবলৈ লৈছোঁ। নৰসিংহৰ পাতৰ বৰত কি দিছোঁ চাওক। বেচন লৈছোঁ কেইচামুচমান, নিমখ, জলকীয়া, পিঁয়াজ এটা ল'লোঁ, কোমলীয়া নৰসিংহ পাতৰ আগ কেইটামান ল'লোঁ। এতিয়া নৰসিংহ পাতৰ আগকেইটা জলকীয়া কেইটামান লগত লৈ মিক্সিত গুড়ি কৰি ল'লোঁ। পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এইদৰে এতিয়া বেচনখিনিত নৰসিংহ পাতৰ গুড়িখিনি দি দিছোঁ, নিমখ দি দিছোঁ, পিঁয়াজখিনি মিহি মিহিকৈ কাটি দিছোঁ, অকণমান পানী দিছোঁ। এইদৰে এতিয়া খুব ভালকৈ মেৰিনেট কৰি ল'ব লাগিব। বেছি পানী হ'লেও বনাবলৈ বেয়া হ'ব, পানীটো খুব জোখত দিব লাগিব। এইদৰে এতিয়া খুব ভালকৈ মেৰিনেট কৰি লৈছোঁ। বেকিং পাউডাৰো দিব পাৰি, মই কিন্তু নাই দিয়া বেকিং পাউডাৰ নিদিয়াকৈ বনাইছোঁ। কিন্তু এতিয়া হৈ গ'ল মেৰিনেট কৰা। গোটেইখিনি এতিয়া খুব ভালকৈ মিলিলে আৰু এতিয়া বনাবলৈ ভাল হ'ব। এতিয়া এফালে গেছত কেৰাহীখন দি দিলোঁ। কেৰাহীখন গৰম হৈছে, গৰম হ'লত তেল দি দিলোঁ। তেল অলপমান সৰহকৈ দিছোঁ, যিহেতু বৰ বনালে তেল অলপমান সৰহকৈ দিলে বনাবলৈও ভাল হয়, খাবলৈও ভাল হয়। প্ৰথমে 3টা দিলোঁ, অলপ দেৰিকৈ লৰাইছোঁ। সোনকালে লৰালে হয়তো ভাঙি যাবও পাৰে। গেছটো মিডিয়ামত ৰাখিছোঁ। বেছি চিমত দিলেও নিসিজা লাগে, আৰু বঢ়াই দিলেও দেৰি যায়, খাবলৈ বেয়া হয়। এইকেইটা সিজিছেগৈ আৰু এতিয়া নমাবলৈ হৈ যাব। নমাই দিছোঁ এতিয়া সিজিলে। একেখিনি তেলতে বাকীকেইটাও দি দিওঁ। লৰাই দিছোঁ এতিয়া। এইকেইটাও নমাই দিলোঁ আৰু হ'লগৈ।
অকণমান সময় লাগে, যিহেতু গেছটো অলপমান কমাই থ'ব লাগে, অলপ টাইম লাগে, কিন্তু খাবলৈ বহুতেই সোৱাদযুক্ত হয়। এনে চাহৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। এইদৰে আজি নৰসিংহৰ পাতৰ বৰ বনাই দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টোত। নতুনকৈ কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আজিলৈ আহোঁ।